Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেলেন প্ৰফৰ পৰা আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো আৰু আপোনালোকৰ বাবে সৰস্বতী পূজাৰ বাবে কালেকচন লৈ আহিছো যেহেতু এদিন দুদিনকৈ সৰস্বতী পূজা কাক চাপিলেহি গতিকে আপোনালোকৰ বাবে সৰস্বতী পূজাৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো আৰু বহুতো কম প্ৰাইজত পাই যাব পাছলৈ হয়তো এটা দামত নাপাব পাৰে সেইবাবে সোনকালে আপোনালোকে জয়েন হৈ ল'ব আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো ৰাণী পিংকতে এযোৰ মিচিং জোৰা ঘাইয়াতে কৰতি ঘাইকো কৰিছে আৰু কালাৰ পুৰা মাল্টি কালাৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 5550 5550 তে ইয়া হৈছে ইয়াতে সাদৰ আচলৰ ডিজাইনটো ঘাই কৰিছে ইয়াতে কৰতি ঘাইকৈ আৰু সাদৰ আচলতে ঘাই দুটাকৈ দিছে কালাৰ মাল্টি কালাৰ ফুলবোৰ হুটা ফুলে কৰিছে যদিও কামৰ ফিনিশিং বহুতে ধুনীয়া আৰু গাত এনে ধৰণৰ দুটা চাৰিটাকৈ বুটাবোৰ ফল কৰা হৈছে আৰু এনে ধৰণৰ হ'ব ইয়াৰে সাদৰ আচলৰ ডিজাইনটো যদি এইটো জোৰা ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আছিলে 5550 5550 ৰে কাপোৰটো দেখিবলৈ বহুতে ধুনীয়া হুটা ফুল যদিও ইয়াৰে ফিনিশিং আপোনালোকৰ বহুতে ধুনীয়াকৈ কৰিছে লগতে ইয়া হৈছে ইয়াতে পটিবোৰ এয়া চাব পাৰে পটি ইয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ সাদৰ কাখৰ বাবে পটি ফুল পটি লগতে ইয়াতে ব্লাউজৰ পিছৰ বাবে আপোনালোকক ডিজাইনটো হেভিকে পাই যাব আৰু এয়া হৈছে ইয়াৰে চাব পাৰে আৰু এটা পটি দিয়া হৈছে ফুল পটিকৈ ইয়াতে আপোনালোকক মই দেখাইটো ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো বহুতে হেভিকৈ দিছে আৰু এয়া হ'ব ইয়াৰে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 5550 5550 তে ৰাণী পিংক কালাৰতে হয় হুটা ফুল ৱৰ্ক কৰা যদিও ফিনিশিং আপোনালোকৰ বহুতে ধুনীয়া কালাৰবোৰ মাল্টি কালাৰ পাই যাব আৰু পদবিনি বোৱা হয় সেইবাবে আপোনালোকৰ বছৰ ধৰি পিন্ধিব পাৰিব কাপোৰ যিমানে আপোনালোকে যেবাৰ পিন্ধি নুধুক কিয় কাপোৰটো একদমে বেয়া নহয় আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলেকে কৰিছে আৰু এডিটৰ কৰিলে আৰু বেছি হেভি লাগিব সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব 5550 তে ল'ব পাৰিব নেক্সটত আপোনালোকৰ বাবে লৈ আহিছো বহুতে ধুনীয়া এইটো লৈছো ৰেড কালাৰতে পদবিনি বোৱা বকেটটো আপোনালোকৰ বাবে লৈ আহিছো আৰু এইটো হেড বকেটটো পিন্ধিবলৈ বহুতে কমফৰ্টেবল হয় লগতে আপোনালোকে আৰামছে ধুব পাৰিব ইয়া হৈছে ইয়াতে সাদৰ আচলৰ ডিজাইনটো এনে ধৰণকে কৰি দিয়া হৈছে আৰু ইয়াতে চাব পাৰে ইয়াতে যেহেতু সবটো আপোনালোকৰ ৰেডিটোৱে কৰাই হৈ আছে এনে ধৰণৰ হ'ব ইয়াৰে সাদৰ আচলৰ ডিজাইনটো কেৱল ব্লাউজৰ পিছটো চিলাবলৈ বাকি ইয়াতে যদি আপোনালোকৰ বডি কালাৰটো আৰু লগতে পটি কালাৰটো বেলেগকে আপোনালোকে যদি মানে লগাব বিচাৰে তেনেহলে পাই যাব আপোনালোকে উকাজোৰা আমাৰ ইয়াতে পদবিনি জোৰা পাই যাব লগতে এনে ধৰণৰ আপোনালোকে মিসিং আপোনালোকে পটিও পাই যাব বহুতে ধুনীয়া কালাৰ বেলেগ কালাৰ পাই যাব আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যদি আপোনালোকে এইটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক মই দেখাইটো মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ এনে ধৰণৰ ইমানটো পলিকে ফুলবোৰ কৰি দিয়া হৈছে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2850 তে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে জোৰাটো অৰ্ডাৰ কৰি ল'ব বকেট জোৰা হয় পদবিনি বোৱা আৰু ইয়াৰে যেহেতু কৈছিলো মই বেলেগ কালাৰটো পাই যাব ইয়াৰে চাব পাৰে বডি কালাৰটো আপোনালোকৰ ৰয়েল ব্লু হ'ব আৰু পটিটো ইয়াতে পিংক কালাৰ কৰি দিয়া হৈছে এনে ধৰণৰ আপোনালোকে বেলেগ কালাৰ লগাও বুলি ক'লেও পাৰিব আমাৰ ইয়াত উকাজোৰা পাই যাব লগতে মিসিং সিংগল পটিও পাই যাব আৰু ইয়া হৈছে ইয়াতে সাদৰ আচলৰ ডিজাইনটো এনে ধৰণৰ কৰিছে ৰাণী পিংকত ইয়াতে পটিটো লগতে আপোনালোকৰ চাপৰে বাকি আপোনালোকৰ গাৰটো কালাৰ হ'ব ৰয়েল ব্লু কালাৰ ইয়া হৈছে ইয়াতে সাদৰ আচলৰ ডিজাইনটো এনে ধৰণৰ কৰিছে প্ৰাইচবোৰ সেম হ'ব আপোনালোকৰ 2850 তে এইটোহে বকেটটোৱে ল'ব পাৰিব পদবিনি বোৰ পিন্ধিবলৈ বহুতে ধুনীয়া কমফৰ্টেবল আৰু লগতে ইয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই মেখেলাখন চাব পাৰে এয়া হ'ব ইয়াৰে মেখেলাৰ ফুলটো ইমানটো পলিকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2850 তে নেক্সটলৈ যাও নেক্সটত ইয়াৰে আপোনালোকক দেখুৱাইটো ওপৰৰ পৰা দেখুৱাই দিছো কাৰণ যেহেতু সেম ডিজাইনে হয় ইয়াৰ ব্লেকত আপোনালোকৰ ৰেড কালাৰ পটি কৰিছে মাত্ৰ ল'ব পাৰিব 2850 তে নেক্সটতে আৰু এইটো লৈ আহিছো আপোনালোকৰ বাবে ব্লেকত ইয়াতে পিংক কালাৰ কৰি দিয়া হৈছে আৰু এইটোৰো বহুতে ধুনীয়া হয় আপোনালোকক মেলি কিনে দেখুৱাই দিছো এইটোৰ ইয়া হ'ব ইয়াৰে সাদৰ আচলৰ ডিজাইনটো এনে ধৰণকে কৰিছে শিল্পী শিখা দাস মাজুলী বিউটিফুল থেংক ইউ বা আৰু লগতে ইয়া হৈছে ইয়াৰে চাপে সাদৰ দীঘল বহল আপোনালোকৰ চিন্তা কৰিব নালাগে জোখমাপ ধুনীয়া জোখতে আছে আৰু ইয়া হৈছে ইয়াতে সাদৰ আচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব আপোনালোকে 2850 তে বকেট জোৰা হয় পদবিনি বোৰ আপোনালোকে যেবাৰ পিন্ধি আপোনালোকে নুধুক কিয় কাপোৰটো একদমে বেয়া হৈ নাযায় বছৰ ধৰি আপোনালোকৰ এতিয়া যেনেকৈ আছে সেনেকৈ থাকিব আৰু ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব
আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনৰ ডিজাইনটো ইমান টোপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2850তে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকক বেছ চাব পাৰে অৰেঞ্জ কালাৰতে লৈ আহিছো ইয়াতে বডি কালাৰটো অৰেঞ্জ কালাৰতে ৰাখিছে লগতে পটিটো আপোনালোকক অৰেঞ্জ কালাৰ কৰিছে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কেৱল আপোনালোকক ব্লাউজৰ পিছটোহে চিলাবলৈ বাকি আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব এইটো পকেটটো আপোনালোকে 2850তে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব এয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাইটো এয়া হৈছে ইয়াতে মেখেলাখনৰ ডিজাইনটো ইমানটো পোৱালৈকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2850তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে লৈ আহিছো এইটো মিচিং জোৰা পটবিনি বৈছে আৰু ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে ডলি হুটে ৱৰ্ক কৰিছে বহুতে ধুনীয়া হয় কালাৰ কম্বিনেশ্যন মাল্টি কালাৰকে কৰিছে ইয়াতে আৰু এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো খাই পুৰা বিচনী খাইকো কৰি দিয়া হৈছে আৰু গাত থাকিব এনে ধৰণৰ আপোনালোকৰ বৰফিতে বুটাকৈ তিনটাকৈ বুটা ৱৰ্ক কৰা হৈছে ইয়াতে ফুলবোৰ বৰফিতে বুটাকৈ কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4550 4550 এইটো পটবিনি বা ৰয়েল ব্লু কালাৰতে আপোনালোকে ডলি হুটে ৱৰ্ক কৰা এইটো জোৰাটোৰ ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই পটিয়াতে কৰি দিয়া হৈছে চাদৰৰ কাষৰ বাবে পটিবোৰ ইয়াতে ফুল পটিকো কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে এইটো জোৰাটো পটিয়াতে 7টাকৈ দিয়া হৈছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে প্ৰণামী গগৈ পটবিনি বা উকা সেট পাম নেকি সৰি পটবিনি পোৱা উকা সেট পাম নেকি হয় পাই যাব বাৰু মই দেখুৱাই দিম আপোনালোকক প্ৰমিলা মহন্ত গুড ইভিনিং ভণ্টি গুড ইভিনিং বা আৰু থেংক ইউ মাই লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে পটবিনি উকা জোৰা আনিবাচোন আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে বহুতে ধুনীয়া হয় আৰু ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পটি ৰখা হৈছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ চাব পাৰে পটবিনি বা ৰয়েল ব্লু কালাৰতে এইযোৰ জোৰাটো ডলি হুটে ৱৰ্ক কৰা 4550তে ইয়াৰে আৰু এটা কালাৰ দেখুৱাই দিওঁ ডলি হুটে ৱৰ্ক কৰা আপোনালোকে কালাৰ বাৰু যদি ডলি হুটে ৱৰ্ক কৰা মিচিং জোৰা বেলেগ কালাৰ বিচাৰি মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈছো আপোনালোকৰ বাবে সি গ্ৰীন কালাৰতে আৰু এইটো ডলি হুটে ৱৰ্ক কৰা এইটো আপোনালোকে ল'ব পাৰিব 3850 তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰিছে লগতে গাত কৰি দিয়া হৈছে সৰু এনেধৰণৰ এটাকৈ বুটা ইয়াৰে কালাৰটো বহুত এটা ষ্টেণ্ডাৰ্ড কালাৰ হয় আৰু পিন্ধিলে মানে বহুতে ভাল লাগিব এইটো ৰেডি টু কৰি কিনে ইয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু প্ৰাইচটো ইয়াতে যিহেতু কম প্ৰাইচ হয় প্ৰাইচটো আপোনালোকে মাত্ৰ 3850 তে ল'ব পাৰিব আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে চাব পাৰে এইটো ডিজাইন ৰাখিছে ইয়াতে বাৰু আৰু এটা পটি আপোনালোকে পাই যাব ব্লাউজৰ পিছৰ বাবে হাফ পটি দেখুৱাইছো আপোনালোকে লাইভত জইন হৈ থাকিব আৰু এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো আৰু পটিবোৰ ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটো জোৰাটোৰ প্ৰাইচটো আছিলে 3850 মাত্ৰ ল'ব পাৰিব 3850তে ডলি হুটাৰে ৱৰ্ক কৰা হয় নেক্সটলৈ যাওঁ নেক্সটলৈ হৈছে আপোনালোকে যিহেতু উকা জোৰা দেখুৱাব কৈছিলে এয়া চাব পাৰে উকা জোৰা হয় পটবিনি বোৱা উকা জোৰা যদি এইটোহে ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইটোহে আপোনালোকে ল'ব 14 আছিল আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আঁচলটো যিহেতু উকাই হয় আপোনালোকৰ দেখুৱাই দিছো এনেধৰণৰ হ'ব ইয়াৰে চাব পাৰে এয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু ইয়াৰে আপোনালোকৰ বহল আৰু দীঘলটো ধুনীয়া জোখতে আছে কাৰণ আমাৰ যিহেতু জোখটো লৈ কিনে ববলৈ দিয়া হৈছে আৰু এয়া হৈছে ইয়াৰে চাব পাৰে আপোনালোকৰ চাদৰ আঁচল উকাই হয় যিহেতু আপোনালোকক হলেও এবাৰ মেলি কিনে দেখুৱাই দিছো আৰু ইয়াতে ব্লাউজৰ পিছো পাই যাব আপোনালোকে উকা হয় পটবিনি জোৰা 1400 টকাতে ল'ব পাৰিব 1400 আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছো ইমানটো ডাঙৰকে কৰি দিয়া হৈছে জোখ মাপ আপোনালোকৰ ধুনীয়া জোখত সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ দীঘলটো বহুতে ধুনীয়া হয় আৰু লগতে বহলটো যদি এইখন এইটোৰ জোৰাটো ল'ব বিচাৰিছে পটবিনি উকা জোৰা হয় মাত্ৰ ল'ব পাৰিব 1400 টকাতে ইয়াৰ কালাৰ হিচাপে আপোনালোকক দেখুৱাই যাওঁ ইয়াৰে চাব পাৰে এইটো কালাৰ হৈছে আপোনালোকৰ পাৰ্পল কালাৰ যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকৰ আৰু নেক্সটতে আৰু পাই যাব আপোনালোকে ৰেড কালাৰ পাই যাব এইটো হৈছে ইয়াৰে ৰেড কালাৰতে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটতে আৰু এটা আছে আপোনালোকৰ অৰেঞ্জ কালাৰতে হয় এইটো অৰেঞ্জ কালাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পটবিনি উকা জোৰা হয় 1400 টকাতে ল'ব পাৰিব যদি উকা জোৰা লগাবৰ কাৰণে আপোনালোকে পটি বিচাৰে তেনেহলে পাই যাব মিচিং পটি আৰু লগতে এইটো কালাৰ হৈছে আপোনালোকৰ ৰয়েল ব্লু কালাৰ স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটতে আৰু এটা কালাৰ আছে আপোনালোকৰ ৰাণী পিংক কালাৰতে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইটো যিহেতু মই ব্লেক জোৰ দেখুৱালৈ মেলি কিনে এইটো 1400 টকাতে ল'ব পাৰিব পটবিনি উকা জোৰা নেক্সটলৈ যাওঁ
নেক্সট লৈ আহিছো আপোনালোকৰ বাবে বটল গ্ৰীণ কালাৰতে লৈ আহিছো এইটোৰ পটবিনি বোৱা এইটোৰ মিচিং যোৱা লৈ আহিছো আৰু এইটো আপোনালোকে ফুলবোৰ ইয়াতে সূতা ফুলে ৱৰ্ক কৰিছে এইটো ল'ব পাৰিব মাত্ৰ 3250 তে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাঁত কৰি দিয়া হৈছে আপোনালোকৰ দুটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 3250 তে এইটো বটল গ্ৰীণ কালাৰতে আপোনালোকে পটবিনি বোৱা মিচিং যোৱাটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই পটিবোৰ ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3250 আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে কাপোৰযোৰ বহুতে ধুনীয়া হয় যদি এইযোৰ চুৱাযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈছো আপোনালোকৰ বাবে ব্লেক কালাৰতে এইযোৰ বহুতে ধুনীয়া সূতা ফুলে ৱৰ্ক কৰিছে যদিও কালাৰ মাল্টি কালাৰ হয় ব্লেক কালাৰতে পটবিনি বোৱা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3400 তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাঁত কৰি দিয়া হৈছে নেটৰে হেভিকে বুটাবোৰ ৱৰ্ক কৰা হৈছে মাত্ৰ ল'ব পাৰিব 3400 যদি এইযোৰ চুৱাযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক কাপোৰযোৰ হোৱাটছএপত পঠাই দিব ডিএম কৰি ল'ব স্ক্ৰীনৰ নাম্বাৰটো দিয়া হৈ আছে প্ৰণামী গগৈ তোমাৰ পাছফালৰ য়েল্লোযোৰ দেখাবচোন ঠিক আছে বাৰু মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এয়া হৈছে ইয়াৰে পটিবোৰ পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ ব্লেক কালাৰতে আপোনালোকে মিচিং যোৱাযোৰ বহুতে কম প্ৰাইচত দি আছো গতিকে সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব সৰস্বতী পূজাৰ বাবে আপোনালোকৰ বাবে অফাৰ লৈ আহিছো অফাৰতে ধুনীয়া কালেকশ্যন এইটো দামত পাছলৈ নাপাব গতিকে সোনকালে আপোনালোকে এতিয়া যোনযোৰ হেড ভাল লাগে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এইযোৰ চুৱাটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 3400 আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু পাছফালৰ যিহেতু য়েল্লো যোৰাটো দেখুৱাব কৈছিলে ইয়া মোৰ পাছফালে আপোনালোকৰ য়েল্লো কালাৰ দুই যোৰা আছে মই বাৰু দুই যোৰা দেখুৱাই দিম আপোনালোকক ফাৰ্ষ্টতে এইযোৰ দেখুৱাই লওঁ য়েল্লো কালাৰতে হয় ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে ফুলবোৰ ডিএমচি হুটে ৱৰ্ক কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5500 ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো অফাৰত দিছো সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব গাঁত কৰি দিয়া হৈছে এনেধৰণৰ আপোনালোকৰ বুটাৰ ডিজাইনটো এনেধৰণৰ থাকিব ডিএমচি হুটে ৱৰ্ক কৰা য়েল্লো কালাৰ দেখিবলৈ বহুত ধুনীয়া কামৰ ফিনিচিং ইয়াৰে বহুত ধুনীয়া হয় আৰু সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 আৰু এইটো পটিয়াতে ৰখা হৈছে ডাঙৰকে চাব পাৰে আপোনালোকে এইটো পটিয়াতে ব্লাউজৰ পিছৰ বাবে লগতে বাকি কেইটা পটি চাব পাৰে ফুল পটিকৈ ৰাখিছে এয়া হৈছে আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছো ইমানটো ডাঙৰকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 যদি এইযোৰ চুৱাটো আপোনালোকে ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 নেক্সট যেহেতু আৰু এইটো আছিলে মোৰ পাছফালে য়েল্লো কালাৰ গতিকে এইযোৰ আপোনালোকক দেখুৱাই দিওঁ ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে আৰু এইটো অলপমান আগৰযোৰকৈ প্ৰাইচটো বেছি হ'ব এইযোৰ ডিএমচি হুটে ৱৰ্ক কৰা হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850 ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰকে কৰি দিয়া হৈছে বিচনী ঘাইকো চাদৰ আঁচলতে দুটাকৈ আছে লগতে গাঁত কৰি দিয়া হৈছে এনেকুৱা ডিজাইনৰ তিনিটাকৈ মাল্টি কালাৰতে বুটা মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৱাযোৰ 5850 যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা আপোনালোকে চাব বিচাৰিছে মোক কমেন্ট কৰি কিনে আপোনালোকে জনাব পাৰে লগতে ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ফুল পটিকৈ কৰি দিয়া হৈছে লগতে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে হেভি এটা ডিজাইন আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছ কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু আমাক লগে হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু যিহেতু কৈয়ে আছো মই সৰস্বতী পূজাৰ বাবে এইটোহে দামত আপোনালোকক এতিয়া বৰ্তমান দিয়া হৈ আছে পাছলৈ নাপাব পাৰে গতিকে এতিয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰহে যোনযোৰহে ভাল লাগে অৰ্ডাৰ কৰি ল'ব আৰু মিচিং যোৱাবোৰটো আপোনালোকৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় আগতে আপোনালোকক কোৱা হৈছে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে বহুতে হেভি মাত্ৰ ল'ব পাৰিব আপোনালোকে 5850 যিমানে থোক কাপোৰ বেয়া নহয় এতিয়া যেনেকৈ আছে ধোৱাৰ পিছতো হেনেকে থাকিব বছৰ ধৰি মাত্ৰ ল'ব পাৰিব 5850 নেক্সট লৈছো আপোনালোকৰ বাবে ব্লু ওলাইছে ব্লেক কালাৰত আপোনালোকৰ বাবে জোৰাইটো লৈ আহিছো পটবিনি বোৱা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3250 এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই কৰতি ঘাইকো কৰি দিয়া হৈছে ৰাজু বৰা সুন্দৰ থেংক ইউ আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় মাত্ৰ আপোনালোকে 3250 এইযোৰ ব্লেক কালাৰতে মিচিং যোৱাটো ল'ব পাৰিব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে
আৰু ইয়াতে পটিবোৰ কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ ব্লাউজৰ পিছটো ইমানটো ডাঙৰকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 3250 ৰে ল'ব পাৰিব এইটো হে দামত নাপাব আগলৈকে গতিকে আপোনালোকে পাছলৈ নাপাব পাৰে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে মাত্ৰ ল'ব পাৰিব 30 to 50 3250 তে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে প্ৰণামী গগৈ ৰেড এযোৰ দেখাবচোন হেভি ফুলৰ ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো ৰয়েল ব্লু কালাৰ এইটো দেখুৱাই লওঁ তাৰপিছত বাৰু ৰেডত আপোনালোকক মই হেভি ফুল দেখুৱাই দিম বাৰু আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণেকৈ কৰিছে ঘাই পুৰা বিচনী ঘাই হয় আৰু চাদৰ আঁচলত দুটাকৈ ঘাই আছে লগতে গাত কৰি দিয়া হৈছে আপোনালোকৰ মাল্টি কালাৰতে দুটাকৈ বুটা যদি এইযোৰ যোৱাটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে প্ৰাইচ ৰহিব আপোনালোকৰ 5350 5350 ল'ব পাৰিব সূতাফুল যদিও ফিনিচিং ইয়াৰে বহুতে ধুনীয়া লগতে ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই ফুল পটিকৈ থাকিব একদমেই দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব পটিয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে আৰু ইয়াতে ব্লাউজৰ পিছটো আপোনালোকক দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো চাব পাৰে ইমানটো ডাঙৰকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ আপোনালোকে ৰয়েল ব্লু কালাৰতে মিচিং যোৱাযোৰ ল'ব বিচাৰিছে সূতাফুল যদিও কামৰ ফিনিচিং বহুত ধুনীয়া আৰু হেভিকে কৰিছে ইয়াৰে কামবোৰ মাত্ৰ ল'ব পাৰিব 5350 তে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ মিচিং যোৱাবোৰ যিহেতু এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় নেক্সটলৈ যাওঁ নেক্সট যিহেতু ৰেডত আপোনালোকে হেভি যোৰা দেখুৱাব কৈছিলে ৰেডত আপোনালোকৰ বাবে হেভি যোৰা এযোৰ লৈ আহিছো ডিএমচি সূতাৰে ৱৰ্ক কৰা আৰু ফুল পটি হয় এইযোৰ এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে ঘাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে আৰু লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ এটাকৈ বুটা যদি এইযোৰ যোৱাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5000 টকাতে ডিএমচি সূতাৰে ৱৰ্ক কৰা মাত্ৰ ল'ব পাৰিব 5000তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন ইয়াৰে হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে যদি এইযোৰ যোৱাটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে ডিএমচি সূতাৰে ৱৰ্ক কৰা হয় আৰু পটিবোৰ ইয়াতে ফুল পটিকৈ পাই যাব এয়া হৈছে ইয়াতে পটিয়াতে এনেধৰণৰ কৰতে ঘাই ফুল পটিকৈ কৰিছে লগতে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে আপোনালোকৰ ডিজাইনটো আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আছিলে মাত্ৰ 5000 টকাতে ল'ব পাৰিব নেক্সটলৈ যাওঁ কলৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে ৰেড কালাৰতে আৰু এইটোৰ যোৰা লৈ আহিছো ৰাজু বৰা মোক গামোচাখন নিদিলে ৰাজু বৰা মোক গামোচাখন নিদিলে ন হয় আপুনি যোনখন লাগে স্ক্ৰীনশ্বটটো আমাক হোৱাটছএপত দি দিব তাত গৈ আপুনি মেছেজ কৰিব বাকি আপোনাৰ ডিটেইলছবোৰ তাতে দি দিয়া হ'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে প্ৰণামী গগৈ গোটেই চাদৰখন ফুল থকা হেভি যোৰা আছে যদি দেখাবচোন গোটেই চাদৰখন ফুল থকা হেভি যোৰা ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব ৰাজু বৰা 100 টকাৰ কাৰণে হয় মই বুজা নাই কথাটো আপুনি হোৱাটছএপত যোগাযোগ কৰিব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰকে কৰিছে ঘাই ইয়াতে বিচনী ঘাইকৈ কালাৰ পুৰা মাল্টি কালাৰকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ 4টাকৈ বুটা আৰু এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো আপোনালোকৰ ডিএমচি সূতাৰে ৱৰ্ক কৰা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5350 5350 তে ল'ব পাৰিব এইটো যোৱাটো ডিএমচি সূতাৰে ৱৰ্ক কৰা হয় আৰু এয়া হৈছে ইয়াৰে আপোনালোকৰ এয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ আপোনালোকক চাব পাৰে চাদৰ কাষৰ বাবে পটিবোৰ ইয়াতে ফুল পটিকৈ কৰিছে লগতে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে মাত্ৰ আপোনালোকে ল'ব পাৰিব 5350তে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব ৰেড কালাৰত আমাৰ অল বডি ৱৰ্ক কৰা
নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে ৰেড কালাৰতে, যিহেতু গোটেই আপোনালোকে চাদৰখনত ফুল থকা বুলি কৈছিলে, গতিকে এইটো লৈ আহিছোঁ। অল পটি ৱৰ্ক কৰা হ'ব এইটোৰ চাদৰখনত, মানে আপোনালোকৰ কোনো এনেকুৱা এডোখৰ জেগা নাই য'ত আপোনালোকৰ বুটা নাই। এয়া হৈছে ইয়াতে এয়া ৰাজু বৰা একেবাৰে চিম্পুলত ৰঙা ফুলত টচৰ যোৰা 4,000 মানত দেখাবচোন যদি আছে। মই আগতো এটা লাইভত আপোনালোকক কৈছিলোঁ মই যে আপোনালোকৰ টচৰ যোৰাবোৰ 6,500ৰ পৰা ষ্টাৰ্টিং হয়, আৰু যোনবোৰ আপোনালোকৰ ফুল কম থাকে সেইবোৰ 5,500 মানৰ হয়, আৰু 4,000 মানত আপুনি পিয়ৰ মানে টচৰ যোৰা নাপাব। আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ঘাই ইয়াতে বিচনী ঘাইকো কৰি দিয়া হৈছে, আৰু ইয়াতে চাব পাৰে চাদৰ আচলত দুটাকৈ ঘাই আছে আৰু ৰেডি টু হৈ আছে। আপোনালোকক কেৱল ব্লাউজৰ পিচটো চিলাবলৈ বাকী, আৰু ইয়াৰে চাব পাৰে গোটেই চাদৰখন আপোনালোকৰ অল বডি ৱৰ্ক কৰিছে। এয়া চাব পাৰে গোটেই গাতে আপোনালোকক অল বডি ৱৰ্ক কৰা হৈছে, আৰু ইয়াৰে চাদৰ আচলটো আকৌ এবাৰ দেখুৱাই দিওঁ। এয়া হৈছে ইয়াতে চাদৰ আচলটো পুৰা আপোনালোকৰ অল বডি ইয়াতে ফুলবোৰ ৱৰ্ক কৰি দিয়া হৈছে, আৰু বহুতে ধুনীয়া। ইয়াতে ফুলবোৰ ডলি সূতে ৱৰ্ক কৰিছে, আৰু পদ্মিনী বোৱা হয়। আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে, আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ইয়াতে ৰখা হৈছে। আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখনৰে চাব পাৰে ফুলবোৰ ইমানটো পলিকে কৰিছে। এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখন। যদি এইটো আপোনালোকে ৰেড কালাৰটো অল বডি ৱৰ্ক কৰা যোৰাটো ল'ব বিচাৰিছে, সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আমাক ঠিক আছে নে বাৰু সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব। অল বডি ৱৰ্ক কৰা হয়, আপোনালোকে এনেদৰে স্ক্ৰীনশ্বট মাৰক, আৰু স্ক্ৰীনশ্বট মাৰি কিনে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰি ল'ব। অল বডি ৱৰ্ক কৰা হয়, আৰু বহুতে ধুনীয়া পদ্মিনী বোৱা। নেক্সটলৈ যাওঁ। নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বটল গ্ৰীণ কালাৰতে লৈ আহিছোঁ। এইযোৰ চেমি নুনি যোৰা, বহুতে ধুনীয়া বটল গ্ৰীণ কালাৰতে লৈ আহিছোঁ। পদ্মিনীত নুনি বোৱা এযোৰ চেমি নুনি যোৰা, ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে, আৰু এইটো আপোনালোকে ল'ব পাৰিব 3,650। দেখিবলৈ বহুতেই মৰম লগা। এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণকে কৰি দিয়া হৈছে, লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা। যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব। আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে, আৰু এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব 3,650তে। লগতে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা হাফ পটি, আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে। সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই পটিবোৰ। পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ, চাব পাৰে এনেধৰণৰ হ'ব ইয়াৰে পটিবোৰ। হাফ পটিকৈ ইয়াতে চাদৰ কাষৰ বাবে পটিবোৰ কৰি দিয়া হৈছে। আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন। এয়া হৈছে ইয়াতে মেখেলা, চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে। যদি এইযোৰ যোৰা ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব। 3,650তে ল'ব পাৰিব। নেক্সটলৈ যাওঁ। নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো লৈ আহিছোঁ চি গ্ৰীণ কালাৰতে। চাব পাৰে কালাৰ ইয়াৰ বহুতে মৰম লগা এটা কালাৰ, ঘাই বিচনী ঘাই আৰু DMC সূতে ৱৰ্ক কৰিছে। যদি এইযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব। এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো, চাব পাৰে ফুলবোৰ পুৰা স্পষ্টকে ফুটি উঠিছে, আৰু গাত কৰি দিয়া হৈছে মাল্টি কালাৰতে তিনিটাকৈ বুটা। যদি এইযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব। DMC সূতাৰে ৱৰ্ক কৰা হয়, আৰু পদ্মিনী বোৱাবোৰ আপোনালোকে ধুবলৈ চিন্তা কৰিব নালাগে, বছৰ ধৰি আপোনালোকে পিন্ধিব পাৰিব। প্ৰাচুৰ্য পৰা মিচিং ব্ৰাইডেল যোৰা হ'ব নি? মিচিং ব্ৰাইডেল যোৰা পদ্মিনী আছাম পাট হ'ব ন? টচত আছাম পাট হ'ব আপোনাৰ মিচিং ব্ৰাইডেল যোৰা হিচাপে আমাৰ ওচৰত। মই দেখুৱাম বাৰু, আপুনি লাইভত জইন হৈ থাকিব। আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ চাব পাৰে পটিবোৰ। পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণৰ বিচনী ঘাই ফুল পটিকো কৰি দিয়া হৈছে। এয়া হৈছে আপোনালোকৰ পটিবোৰ। লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ চাব পাৰে ৰাজু বৰা। ঠিক আছে 5,000 মানত থাকিলে দেখাবচোন। 5,000 একেবাৰে কাটা 5,000 পিয়ৰ টচৰ যোৰা আছে জানো? নাই ন, 5,000 নহ'ব আপোনালোকৰ 5,500 হ'ব। 5,500 হ'ব ন সেই দুটাটো বুটাটো? 5,500 হ'ব। আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো, লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিচটো কৰি দিয়া হৈছে। যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব। DMC সূতাৰে ৱৰ্ক কৰা হয়। আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন। এয়া হৈছে ইয়াতে মেখেলা, চাব পাৰে মেখেলাখনৰে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে। যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব। আৰু এইটো য়েলো কালাৰটো দিলো আছে
মিচিং আপোনালোকৰ বাবে ব্ৰাইডেল যোৰা লৈ আহিছো চাব পাৰে ইয়াতে এইযোৰ আপোনালোকৰ টছত আসাম পাট হয় এইযোৰ যোৰাযোৰ টছত আসাম পাট আৰু এইটো আপোনালোকে ল'ব পাৰিব 17,500 17,500 ল'ব পাৰিব এইযোৰ যোৰাযোৰ ইয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ কৰি দিয়া হৈছে তিনিটাকৈ ঘাই কৰি দিয়া হৈছে পুৰা মাল্টি কালাৰ হেভি হয় টছত আসাম পাট হয় 17,500 পৰিব আৰু ইয়াতে এনেধৰণৰ সেল বৰ্ডাৰ কৰিছে আৰু চাদৰ আঁচলটো মানে বহুতে ওপৰলৈকে কৰি দিয়া হৈছে ফুলবোৰ চাব পাৰে আৰু লগতে গাত কৰি দিয়া হৈছে দুটা দুটাকৈ বুটা যদি এইটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব টছত আসাম পাট পোৱা হয় আৰু এইটো ল'ব পাৰিব 17,500 আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইয়াতে ব্লাউজৰ পিছৰ বাবে এইটো ডিজাইন দিছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যদি এইটো যদি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব দেখাব ৰৈ আছো চাবলৈ 5,500 ঠিক আছে বাৰু মই দেখুৱাই দিম আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখন এইযোৰ টছত আসাম পাট হয় আৰু ব্ৰাইডেল যোৰাই হয় আপোনালোকৰ চাব পাৰে সেল বৰ্ডাৰ দিছে আৰু চাদৰ আঁচলো বহুতো পোৱালৈকে কৰিছে এইটো আপোনালোকে ল'ব পাৰিব 17,500 17,500 নেক্সটতে আৰু এইটো দেখুৱাই দিওঁ আপোনালোকক চাব পাৰে এইযোৰ সেম হয় আপোনালোকৰ টছত আসাম পাটে বোৱা এইযোৰ যোৰা আপোনালোকৰ বাবে লৈ আহিছো বি ৰাভা ভন্টি সুন্দৰ সুন্দৰ ভিডিঅ' বনোৱা দে থ্যাংক ইউ আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে বিচনী ঘাই দুটাকৈ কৰিছে মাল্টি কালাৰতে লগতে গাত কৰি দিয়া হৈছে 4টা 3টা এনেধৰণকৈ বুটাবোৰ ৱৰ্ক কৰা হৈছে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এইটো টছত আসাম পাট বোৱা যোৰা হয় আৰু চাদৰ আঁচলো বহুতে ধুনীয়া কামৰ ফিনিচিং ইয়াতে বহুতে ভালদৰে কৰিছে যদি এইটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব জ্যোতিস্মিতা কাশ্যপ মাইনা হাই হেল্ল' বা আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছ কৰি দিয়া হৈছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হ'ব ইয়াতে মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমানটো পোৱালৈকে কৰি দিয়া হৈছে এইটো হৈছে আপোনালোকৰ টছত আসাম পাট বোৱা যোৰা যদি এইটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব লগতে ইয়াতে দেখুৱাই দিওঁ আপোনালোকৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকক চাব পাৰে চাদৰ কাষৰ বাবে পটিবোৰ ইয়াতে ফুল পটিকৈ থাকিব যদি ল'ব বিচাৰিছে এইযোৰ টছত আসাম পাট বোৱা যোৰাযোৰ স্ক্ৰিনশ্বট মাৰি কিনে হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে এইযোৰ পটবিনিত আসাম পাট বোৱা যোৰা লৈ আহিছো পিংক কালাৰতে চাব পাৰে এইযোৰ বহুতে হেভি খাই ইয়াতে বিচনী খাইকো কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 8,800 8,800 ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে আৰু ইয়াতে আপোনালোকৰ পটিয়াৰ ব্লাউজৰ পিছ নাপাব এইটো আপোনালোকে ল'ব পাৰিব পিয়ৰ টছৰ কাপোৰ পুৰা ডাঠ পিঠ হয় এইটো পিয়ৰ টছৰ যোৰাটো আপোনালোকে ল'ব পাৰিব 5,500 ইয়াতে ওপৰৰ পৰা দেখুৱাই দিছো কালাৰ অপশ্যন হিচাপে সেম হয় কাৰণ মেৰুন কালাৰ ফুলবোৰ কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5,500 আৰু যদি বেলেগ কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সটতে লৈ আহিছো আপোনালোকৰ বাবে এইটো বাৰু আপোনালোকক মেলি কিনে দেখুৱাই দিওঁ এইটো একেনে 5,500 এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই বিচনী ঘাইকো কৰিছে আৰু লগতে গাত এনেধৰণৰ তিনিটাকৈ বুটা থাকিব আৰু এয়া হৈছে ইয়াতে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আপোনালোকৰ লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ ইমানটো পোৱালৈকে কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5,500 5,500 স্ক্ৰিনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আপোনালোকক ইয়াৰে কালাৰ অপশ্যন হিচাপে দেখুৱাই দিওঁ এইটো সেম হয় আপোনালোকে মেৰুন কালাৰ থব স্ক্ৰিনশ্বট মাৰি ল'ব 5,500 ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে কটন নুনি যোৰা হোৱাইটৰ কেইটামান লৈ আহিছো বহুতে ধুনীয়া চাব পাৰি ইয়াতে লেভেণ্ডাৰ কালাৰ ফুল কৰি দিয়া হৈছে আৰু ইয়াতে যোনটো আপোনালোকৰ ফুলৰ বুটাৰ ডিজাইনটো যোনটো দিছে সেইটো বহুতে ধুনীয়া মৰম লগা হয় এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ চাদৰ আঁচলৰ ডিজাইন কৰিছে গাত থাকিব এইটো ডিজাইনত বুটা আৰু এইযোৰ কটন নুনি যোৰাটো আপোনালোকে মাত্ৰ 2,000 টকাতে ল'ব পাৰিব যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগ কিবা চাব বিচাৰিছে বা বেলেগ কিবা কালেকশ্যন আপোনালোকে চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ 7টাকৈ 6টা ইয়াতে আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াতে এটা পটি ৰাখিছে ডাঙৰকে এইটো পটি কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2,000 টকাতে নেক্সট
নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো হোৱাইটতে বেবী পিংক এণ্ড ব্লেক কালাৰ কৰি দিয়া হৈছে আৰু এইযোৰটো বহুতে ধুনীয়া হয় আপোনালোকৰ চাব পাৰে বহুত ধুনীয়া লাগিছে এইযোৰ যোৰাযোৰ এইযোৰ আপোনালোকে মাত্ৰ 2000 টকাতে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ যোৰাযোৰ ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2000 টকাতে সৰস্বতী পূজাৰ বাবে অফাৰ দিয়া আছো গতিকে পাছলৈ নাপাব দামটো এইটো দামতে সেইবাবে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ লগতে পটি আৰু আপোনালোকৰ ব্লাউজৰ পিছটো এটেচ হৈ আছে পটিয়াতে কৰিছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2000 টকাতে নেক্সট আৰু এইটো লৈ আহিছো ইয়াতে চাপে পেৰট গ্ৰীণ এণ্ড ৰাণী পিংক কালাৰ ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে সেম কাপোৰ মেটেৰিয়েল হয় আপোনালোকৰ কটন নুনি হয় আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো গাৰ্ড কৰিছে তিনিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে যদি আপোনালোকে ল'ব বিচাৰিছে এইটো জোৰাই স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টুপলৈকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো 2000 টকাতে নেক্সট লৈ আপোনালোকৰ বাবে আৰু এইটো লৈছো কটন নুনি ইয়াতে ৰয়েল ব্লু কালাৰতে আপোনালোকৰ ফুলবোৰ ৰয়েল ব্লু কালাৰতে কৰিছে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে আৰু গাঁত কৰি দিয়া হৈছে এনেধৰণৰ এটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে আইজনী ৰাজখোৱা টাইমলাইন গ্ৰুপ শ্বেয়াৰ কৰি দিছো থেংক ইউ বাইদেউ আপুনি শ্বেয়াৰ কৰি দিয়াৰ বাবে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনেৰে চাব পাৰে ফুলবোৰ ইমান টুপলৈকে কৰিছে বিউটিফুল কালেকশ্যন ৱাও থেংক ইউ ইমান ধুনীয়াকৈ কমেণ্ট কৰাৰ বাবে ইয়াৰে পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে চাব পাৰে ইয়াতে 6টা চাদৰ কাষৰ বাবে লগতে এইটো আপোনালোকক কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব আপোনালোকে 2000 টকাতে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চকলেট কালাৰতে এইযোৰ মিচিং যোৰা ঘাই ইয়াতে কৰতি ঘাইকৈ কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4000 টকাতে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলটো এনেধৰণৰ কৰিছে কালাৰ পুৰা মাল্টি কালাৰ গাৰ্ড কৰিছে এনেধৰণৰ হেভিকৈ বুটা এইযোৰ আপোনালোকে মাত্ৰ 4000 টকাতে ল'ব পাৰিব যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়াতে পটি দিছে আপোনালোকৰ 7টাকৈ 6টা ইয়াতে ইয়াতে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পটি ফুল পটি লগতে ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আছিলে 4000 টকাতে আপোনালোকে মাত্ৰ এইযোৰ যোৰাটো ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টুপলৈকে কৰিছে যদি এইযোৰ আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আইজনী ৰাজখোৱা শ্বেয়াৰ ৰিজাল্ট কেতিয়া দিবা হয় শ্বেয়াৰ ৰিজাল্টটো আমাৰ 1 তাৰিখে দিয়া হ'ব আৰু এয়া হৈছে চাব পাৰে নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰতে এইটোৰ মিচিং যোৰা লৈ আহিছো পট পিনি পোৱা আৰু ইয়াতে আপোনালোকৰ ফুলবোৰ কৰি দিয়া হৈছে চাব পাৰে ডিএমচি সূতাৰে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰকৈ কৰিছে লগতে গাৰ্ড কৰি দিয়া হৈছে আপোনালোকৰ দুটাকৈ বুটা যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব হ'ল নেকি এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 5000তে আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰিছে আপোনালোকৰ চাদৰ কাষৰ বাবে ফুল পটি লগতে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছ কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ইয়াৰে প্ৰাইচটো আছিলে 5000 টকাতে এইটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকৰ মেখেলাখন হৈছে এইখন ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে হোৱাইট কালাৰতে এইযোৰ পটবিন বয়যোৰ মিচিং যোৰা ঘাই ইয়াতে বিচনী ঘাইকৈ কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4800 এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু লগতে গাৰ্ড কৰি দিয়া হৈছে বুটা মাল্টি কালাৰতে 4টাকৈ বুটা থাকিব ইয়াতে আপোনালোকৰ বুটাবোৰ ইয়াতে মাৰচাং বুটা কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 4000 টকাতে দীপাঞ্জলি বুঢ়াগোহাঁই হেই বা গুড ইভিনিং আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ফুল পটিকৈ লগতে এয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছ কৰি দিয়া হৈছে এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 4000 টকাতে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ
নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এয়া চাব পাৰে ইয়াৰে কালাৰটো বহুতেই ধুনীয়া সৰি এইটো পৰিলে ইয়াতে আপোনালোকৰ কি হ'ল এইটো তাত কি হ'ল ইয়াত দীঘল আপোনালোকৰ হোৱাইট বৈছে লগতে বাণীত বৈছে আপোনালোকৰ ৰেড কালাৰ ইয়াতে সেইকাৰণে কালাৰটো অলপ এনেকুৱা লাইট কালাৰ এটা হৈ পৰিছে আৰু ইয়াতে ফুলবোৰ ডিএমচি সূতাই ৱৰ্ক কৰি দিয়া হৈছে দীপাঞ্জলি বুঢ়াগোহাঁই লাইভটো শ্বেয়াৰ কৰি দিছো বা থেংক ইউ শ্বেয়াৰ কৰি দিয়াৰ বাবে বহুত ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যন বেষ্ট বা থেংক ইউ আৰু লগতে এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো কালাৰটো বহুতে ধুনীয়া কালাৰ পিন্ধিলে মানে ভাল লাগিব এইটো কালাৰটো একদম ডাৰ্ক কালাৰ নহয় বহুত ধুনীয়া হয় লগতে এয়া হৈছে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলৰ ঘাই দুটাকৈ কৰিছে লগতে কালাৰ পুৰা মাল্টি কালাৰ প্ৰাচুৰ্য বৰা তুমি পিন্ধাযোৰ দাম কিমান হয় মই পিন্ধাযোৰ হ'ব আপোনালোকৰ 6500 মই পিন্ধাযোৰ যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব এইটোৰ চেমিনুনি হয় লগতে আপোনালোকৰ ৰেডি টু হৈ আছে এইযোৰ যোৰাযোৰ ইয়াৰে চাব পাৰিম দহি চহি চব আপোনালোকৰ কৰি দিয়া হৈছে লগতে এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো কালাৰ পুৰা মাল্টি কালাৰ হয় আপোনালোকৰ যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে এইযোৰ ল'ব পাৰিব 6500 আৰু মই দেখুৱাই আছিলো আপোনালোকক পট পিন্ধিব এইযোৰ যোৰা লৈ আহিছো কালাৰ মাল্টি কালাৰ লগতে ইয়াতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে চাৰিটাকৈ বহুতে ধুনীয়া হয় এয়া হ'ব হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে ল'ব পাৰিব ডিএমচি সূতাই ৱৰ্ক কৰা মাত্ৰ 5800 5800তে ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ফুল পটিকৈ কৰি দিয়া হৈছে ইয়াতে চাদৰ কাষৰ বাবে আৰু ইয়াতে আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে এইটো ডিজাইনটো আৰু লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি আপোনালোকে ডিএমচি ৱৰ্ক কৰা এইটো যোৰাটো ল'ব বিচাৰিছে আৰু যদি আপোনালোকে বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে কাপোৰযোৰ দেখিবলৈ বহুতে ভাল লাগিছে ডিএমচি সূতাই ৱৰ্ক কৰা আৰু কালাৰটো বহুতে ধুনীয়া গতিকে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব এইটো দামত হয়তো পাছলৈ নাপাব পাৰে 5800 আছিলে হয় 5800 এইযোৰ যোৰাটো ল'ব পাৰিব ডিএমচি সূতাই ৱৰ্ক কৰা নেক্সটলৈ চাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে ব্লেক কালাৰটো এইযোৰ যোৰা ইয়াতো আপোনালোকৰ ঘাই বিচনী ঘাই কৰিছে ফুলবোৰ ডিএমচি সূতাই ৱৰ্ক কৰিছে এইযোৰ বহুতে ধুনীয়া ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো কামৰ ফিনিচিং বহুত ধুনীয়াকৈ কৰিছে গাত কৰি দিয়া হৈছে মাল্টি কালাৰ দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850 5850তে ল'ব পাৰিব আৰু লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ফুল পটিকৈ থাকিব চাদৰ কাষৰ বাবে আৰু ইয়াতে দেখুৱাইটো আপোনালোকক ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এয়া হৈছে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ল'ব বিচাৰিছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এইযোৰ ল'ব পাৰিব আপোনালোকে 5850তে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু কাইলৈ আপোনালোকক লগ পাম মৰ্নিং লাইভত নিউ কালেকশ্যনৰ সৈতে সকলোৱে মৰ্নিং আৰু ইভিনিং দুইটা লাইভতো জইন হ'বলৈ চেষ্টা কৰিব কাৰণ সৰস্বতী পূজাৰ বাবে এইকেইদিন ধুনীয়া অফাৰত আপোনালোকৰ বাবে কাপোৰবোৰ লৈ অনা হৈছে লাইভত গতিকে সকলোৱে জইন হৈ ল'ব আৰু আজিলৈ ইয়াতে সামৰিছো সকলোকে নমস্কাৰ ধন্যবাদ আকৌ এবাৰ ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আৰু শুভৰাত্ৰি সকলোকে ধন্যবাদ